চাওক মই ভাবো যে এনেকুৱা ঘটনাত কালি যে গুলী চালনা নহল আৰু সাংবাদিকসকলো সন্মুখত আছিলে তাত কংগ্ৰেছ দলৰ লগত জড়িত নোহোৱা ব্যক্তিও আছিলে যিসকলে প্ৰচেছনৰ নেতৃত্ব লৈছিল তেওঁলোকে এটো চাব লাগিছিল যে পুলিচে যদি গুলী চালনা কৰে টিয়াৰ গেছ চলায় তেওঁলোকৰ পৰিৱৰ্তেও কাষত থকা মানুহৰো ক্ষতি হ'ব আৰু তেওঁলোকে ৰাজভৱনত বিচাৰিছিলে কি ৰাজ্যপালটো নাছিলেই তেওঁলোকে কিয় তাত গৈছিল মই এটো কথা আজিলৈকে বুজি পোৱা নাই যত গভৰ্ণৰ মণিপুৰত আছে যদি গভৰ্ণৰজন মণিপুৰত আছে ঘৰটোতো খালী হৈ আছিল গভৰ্ণৰ আছে বুলে নহয় জোৰ কৰি গৈ তেওঁক মেমৰেন্ডাম দিম তেতিয়া আমি কলোহেতেন ঠিক আছে 10 জন আহক 50 জন আহক 5 জন আহক ভিতৰত লৈ গলোহেতেন চাহ খোৱালোহেতেন মেমৰেন্ডাম ললোহেতেন গভৰ্ণৰ নথকা সময়ত তেওঁলোক ৰাজভৱনত কিয় গৈছিল এইটো প্ৰশ্নৰ মই উত্তৰটো বিচাৰি পোৱা নাই যদি গভৰ্ণৰ নাইয়ে তে ৰাজভৱনত আপুনি কিয় গৈছে আৰু আপুনি গৈ পেলাই এনেকুৱা ব্যৱহাৰ কৰিলে যে তাৰ কাৰণে পুলিচে যদি কালি আপোনালোকেতো টিয়াৰ গেছৰ কথা কৈছে যদি পুলিচে কিবা কাৰণত ফায়াৰিং কৰিবলগীয়া হলেতো ইমান সৰু ৰাস্তা আৰু কোনো মানুহটো তাত প্ৰস্তুত হৈ যোৱা নাই যে ঘটনা এটা ঘটিব গতিকে কংগ্ৰেছ দলে নিজৰ কৰ্মীসকলৰ উপৰিও সাংবাদিকসকলৰো জীৱন তেওঁলোকে এটা প্ৰত্যাহ্বানৰ সন্মুখলৈকে লৈ গৈছিল আৰু মই জাৰ্নেলিষ্টসকলক ৰিকুৱেষ্ট কৰিম যে আপোনালোকে এনেকুৱা কাৰণ কংগ্ৰেছ দলৰ বিহেভিয়াৰটো কোট কেতিয়া কৰি দিয়ে ঠিক নাই বহুত ওচৰত যাব নালাগে কাৰণ ৰাহুল গান্ধী ইনাখন আহোতে আমি খানাপাৰা দেখা পাইছিলো একেটা কামে কৰিছিল হিদিনাখনো পুলিচ ৰেষ্ট্ৰেইন হৈ থাকিলে নলে হিদিনাখনো টিয়াৰ গেছ পুলে গুলী চালনা হলহেতেন কাৰণ তেওঁলোকৰ গোটেই উদ্দেশ্যটো হল বেৰিকেডটো ভাঙি ভিতৰত সোমাই যাব লাগে এটা ভিতৰত সোমাই গৈ কি পাব ৰাজভৱনত যদি গভৰ্ণৰে নাই ভিতৰত সোমাই লণ্ডভণ্ড কৰাৰ বাদেতো বেলেগ কোনো ৰাস্তা নাই তেওঁলোকে যদি আমাক কলেহেতেন যে নহয় আমি হুলস্থুল কৰিছো কিন্তু 10 জনক আমাক ভিতৰত যাব দিয়ক 15 জনক আমাক ভিতৰত যাব দিয়ক 20 জনক আমাক ভিতৰত যাব দিয়ক যদি ভিতৰত ৰাজ্যপাল থাকিলেহেতেন আমি তেওঁলোকক মাতি লৈ গলোহেতেন যে আহক লক কৰক এটা যত ৰাজ্যপালে নাই তাত তেওঁলোকে কিয় হুলস্থুল কৰি আছিল চাওক মই ভাবো যে এনেকুৱা ঘটনাত কালি যে গুলী চালনা নহল আৰু সাংবাদিকসকলো সন্মুখত আছিলে তাত কংগ্ৰেছ দলৰ লগত জড়িত নোহোৱা ব্যক্তিও আছিলে যিসকলে প্ৰচেছনৰ নেতৃত্ব লৈছিল তেওঁলোকে এটো চাব লাগিছিল যে পুলিচে যদি গুলী চালনা কৰে টিয়াৰ গেছ চলায় তেওঁলোকৰ পৰিৱৰ্তেও কাষত থকা মানুহৰো ক্ষতি হ'ব আৰু তেওঁলোকে ৰাজভৱনত বিচাৰিছিলে কি ৰাজ্যপালটো নাছিলেই তেওঁলোকে কিয় তাত গৈছিল মই এটো কথা আজিলৈকে বুজি পোৱা নাই যত গভৰ্ণৰ মণিপুৰত আছে যদি গভৰ্ণৰজন মণিপুৰত আছে ঘৰটোতো খালী হৈ আছিল গভৰ্ণৰ আছে বুলে নহয় জোৰ কৰি গৈ তেওঁক মেমৰেন্ডাম দিম তেতিয়া আমি কলোহেতেন ঠিক আছে 10 জন আহক 50 জন আহক 5 জন আহক ভিতৰত লৈ গলোহেতেন চাহ খোৱালোহেতেন মেমৰেন্ডাম ললোহেতেন গভৰ্ণৰ নথকা সময়ত তেওঁলোক ৰাজভৱনত কিয় গৈছিল এইটো প্ৰশ্নৰ মই উত্তৰটো বিচাৰি পোৱা নাই যদি গভৰ্ণৰ নাইয়ে তে ৰাজভৱনত আপুনি কিয় গৈছে আৰু আপুনি গৈ পেলাই এনেকুৱা ব্যৱহাৰ কৰিলে যে তাৰ কাৰণে পুলিচে যদি কালি আপোনালোকেতো টিয়াৰ গেছৰ কথা কৈছে যদি পুলিচে কিবা কাৰণত ফায়াৰিং কৰিবলগীয়া হলেতো ইমান সৰু ৰাস্তা আৰু কোনো মানুহটো তাত প্ৰস্তুত হৈ যোৱা নাই যে ঘটনা এটা ঘটিব গতিকে কংগ্ৰেছ দলে নিজৰ কৰ্মীসকলৰ উপৰিও সাংবাদিকসকলৰো জীৱন তেওঁলোকে এটা প্ৰত্যাহ্বানৰ সন্মুখলৈকে লৈ গৈছিল আৰু মই জাৰ্নেলিষ্টসকলক ৰিকুৱেষ্ট কৰিম যে আপোনালোকে এনেকুৱা কাৰণ কংগ্ৰেছ দলৰ বিহেভিয়াৰটো কোট কেতিয়া কৰি দিয়ে ঠিক নাই বহুত ওচৰত যাব নালাগে কাৰণ ৰাহুল গান্ধী ইনাখন আহোতে আমি খানাপাৰা দেখা পাইছিলো একেটা কামে কৰিছিল হিদিনাখনো পুলিচ ৰেষ্ট্ৰেইন হৈ থাকিলে নলে হিদিনাখনো টিয়াৰ গেছ পুলে গুলী চালনা হলহেতেন কাৰণ তেওঁলোকৰ গোটেই উদ্দেশ্যটো হল বেৰিকেডটো ভাঙি ভিতৰত সোমাই যাব লাগে এটা ভিতৰত সোমাই গৈ কি পাব ৰাজভৱনত যদি গভৰ্ণৰে নাই
ভিতৰত সোমাই লণ্ডভণ্ড কৰাৰ বাদেতো বেলেগ কোনো ৰাস্তা নাই। তেওঁলোকে যদি আমাক ক'লেহেঁতেন যে নহয় আমি হুলস্থুল কৰিছো কিন্তু 10 জনক আমাক ভিতৰত যাব দিয়ক, 15 জনক আমাক ভিতৰত যাব দিয়ক, 20 জনক আমাক ভিতৰত যাব দিয়ক, যদি ভিতৰত ৰাজ্যপাল থাকিলহেঁতেন আমি তেওঁলোকক মাতি লৈ গলোহেঁতেন যে আহক লগ কৰক। এটা য'ত ৰাজ্যপালেই নাই তাত তেওঁলোকে কিয় হুলস্থুল কৰি আছিল? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।